নমস্কাৰ বিদ্যা কোচিং কিতাবৰ পেডাগজি এমসিকিউ এটা ক্লাছলৈ আপোনালোক সকলোকে শিক্ষক শিক্ষয়িত্ৰীসকলক স্বাগতম জনাইছো। আজি আমি এই ক্লাছটোত সিডিপি ওপৰত কেইটামান গুৰুত্বপূৰ্ণ এমসিকিউ ডিসকাশন কৰিম। আৰু যি ধৰণে আমাৰ এটা থিওৰি ক্লাছ হয়, এটা কনসেপচুৱেল ক্লাছ হয় আৰু তাৰ পাছতে আমাৰ এমসিকিউ ক্লাছ হয়, ঠিক তেনে ধৰণে আমাৰ আটাইকেইটা টপিকৰ ওপৰত পেডাগজিত থকা আটাইকেইটা টপিকৰ ওপৰত আমি এই ধৰণে ক্লাছ কৰিম। আৰু লগতে আৰ্ট এণ্ড কালচাৰ ক্লাছ আমাৰ চলি আছে এপত হিষ্ট্ৰী পলিটিক্স জিঅ'গ্ৰাফি আটাইবিলাক টপিকৰ ওপৰত যিখিনি লাগিব গোটেই এৰিয়া কভাৰ কৰি পেলাই আমাৰ কোৰ্সটো চলি আছে। সো যিসকলে এডমিশন লোৱা নাই পাৰিলে লৈ ল'ব, ডাউনলোড কৰিব বিদ্যা কোচিং কিতাবৰ এপ। সো আমি আজি আৰম্ভ কৰিছো। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে আপোনালোকৰ ওচৰত the direction and sequence of development are similar for every child but each child develops at her own rate. Which principle of child development illustrate does this? Question to যদি পাৰ আনসাৰ দিব চেষ্টা কৰক একবাৰ, তাৰ পৰা মই আপোনালোকৰ আগত এই কোৱেশ্চনটো সলিউশন লৈ আহিছো। 3 সেকেন্ড টাইম দিছো আপোনালোকক। 3 সেকেন্ডত যদি কোনোবাই পাৰে মোক আনসাৰ দিলক, ঠিক আছে? সো মাত্ৰ 3 সেকেন্ডস। ওকে ডান। সো আমি কোৱেশ্চনটোৰ বিষয়ে আমি যদি অলপমান চাই লওঁ, ঠিক আছে? এই কোৱেশ্চনটোৰ বিষয়ে আমি অলপমান চাই লওঁ। ওকে ঠিক আছে। ওকে ডান। চাব, the direction and sequence of development are similar for every child. কৈছে যে এটা শিশুৰ ডেভেলপমেন্টৰ বা সেই শিশুটো গ্ৰোথৰ ডিজাইন বিলাক একে। প্ৰতিটো চাইল্ড লাগিলে সেই শিশুটো যোৰহাটৰে হওক বা সেই শিশুটো গুৱাহাটীৰে হওক বা শিলচৰৰে হওক, মানে জোৰে নহওক, এই পৃথিৱীৰ শিশুটো জোৰে নহওক, ঠিক আছে? সেই শিশুটোৰ ডাইৰেকশ্যন, ঠিক আছে? যদি আঙুলি তোমাৰ যদি ভৰি তলফালে যায় তলফালে যাব, হাত ওপৰফালে গলে মানে হেড ওপৰফালে গলে ওপৰফালে যাব, হাত সাইডলৈ গলে সাইডলৈ যাব, ঠিক আছে? সো কি হ'ব তোমাৰ ডাইৰেকশ্যন আৰু সিকুৱেন্স যিবিলাক ধৰণে যি ধৰণে এটা শিশু ডেভেলপমেন্ট হয়, সেই ডেভেলপমেন্ট বিলাক কোনো ধৰণৰ ভেৰাইটি নাহে, তাত একদম সিমিলাৰ থাকিব। সো সকলো শিশুৰ ডেভেলপমেন্ট একে থাকিব। প্ৰশ্নটো হ'ল যে বাট কিন্তু ইচ চাইল্ড ডেভেলপস এট হাৰ ওন ৰেট, কিন্তু কৈছে যে প্ৰতিটো শিশুৰ ডেভেলপমেন্ট, ঠিক আছে? সো এইটো হ'ল তোমাৰ ডাইৰেকশ্যন একে থাকিব, কিন্তু ডেভেলপমেন্টৰ যিটো বিকাশৰ যিটো তোমাৰ স্তৰ বা বিকাশৰ যিটো তোমাৰ ৰেট হ'ব ন, হাৰ হ'ব, বিকাশৰ হাৰ হ'ব বুলি সেইটো নিজৰ মতেহে হ'ব, ঠিক আছে? সো বিকাশৰ যিটো হাৰ সেইটো নিজৰ ধৰণে হ'ব। সো এই কথাটো কোনটো প্ৰিন্সিপালৰ ওপৰত, কোনটো নীতিৰ ওপৰত ই মানে প্ৰযোজ্য হয়, তাৰমানে কোনটো নীতিৰ মতে এই কথাটো খাপ খাই পৰে। which principle of child development illustrate does this? কৈছে যে এই নীতিটো মানে এই কথাটো বা এই কথনটো কোনটো শিক্ষণৰ বা তোমাৰ শিক্ষাৰ বা তোমাৰ পেডাগজি কোনটো নীতিৰ ওপৰত ডিপেন্ড কৰিব, ঠিক আছে? এই নীতিটো তুমি এক নম্বৰ অপচন আছে ডিসকন্টিনিউটি নহব, মানে ডিসকন্টিনিউটি হ'ব নে ডিসকন্টিনিউটি নহব। ওকে লিনিয়াৰিটি নহব, ইউনিফৰ্মিটি নহব, ইন্ডিভিজুৱেলিটি ইয়াৰ কাৰেক্ট আনসাৰ হ'ব। ইন্ডিভিজুৱেলিটি মানে শিশুটোৰ, ঠিক আছে, শিশুটোৰ পৰিৱেশ বা শিশুটোৰ কগনিটিভ ডেভেলপমেন্ট কি হ'ব নিজৰ ধৰণে হ'ব, ইন্ডিভিজুৱেলিটি হ'ব, ঠিক আছে? সো নিজৰ ধৰণে এটা শিশু এটা কি হ'ব বৃদ্ধি বা বিকাশ হ'ব, তাত তোমাৰ হেৰিডিটিৰ লগত এনভাইৰনমেন্ট কি হ'ব জড়িত হৈ থাকিব। সো কোৱেশ্চন নম্বৰ 1 কাৰণে অপচন নম্বৰ ডি হৈ যাব ইন্ডিভিজুৱেলিটি, ব্যক্তিত্ব, ঠিক আছে? সো প্ৰতিটো শিশুৰ তোমাৰ কি হ'ব ডেভেলপমেন্ট ইউনিক হ'ব আৰু সেই ডেভেলপমেন্ট সেই শিশুটো ইন্ডিভিজুৱেল মানে ব্যক্তিগত ওপৰত ডিপেন্ড কৰিব, ঠিক আছে? ওকে নেক্সট কোৱেশ্চন। মানে এই কোৱেশ্চনটো ৰিলেটেড যিটো প্ৰিন্সিপাল হয় সেই প্ৰিন্সিপালটো কি কৈছে যে দা প্ৰিন্সিপাল অফ ইন্ডিভিজুৱেলিটি কি হয় গম পোৱা নাই? Principle of individuality suggests that the individual response, that is adaptation, মানে শিকন বা যি ধৰণে তেওঁ পৰিৱেশৰ লগত খাপ খুৱাই ল'ব to physical activity is highly heterogeneous, ঠিক আছে? এইটো homogeneous নহয়, কি হ'ব heterogeneous হ'ব। No two individuals will respond in exactly the same way to a similar does কি হ'ব কৈছে যে দুটা ব্যক্তি বা দুজন ব্যক্তি কি হ'ব একে ধৰণে কি নহ'ব বৃদ্ধি বা বিকাশ নহ'ব, দুইটাই কি হ'ব তোমাৰ সিমিলাৰিটি মানে নহ'ব, দুইটাই কি হ'ব ডিফাৰেন্ট হ'ব বা ইন্ডিভিজুৱেলি হ'ব, তাৰমানে ব্যক্তিগতভাৱে হ'ব। নেক্সট কোৱেশ্চনটো দুটা তোমাৰ এজাৰ্টেশন দিছে, মানে এজাৰ্চন দিছে, মানে এটা তোমাৰ লাইন এটা কৈ দিছে যে ইট ইজ ডিফিকাল্ট টু মেক জেনাৰেলাইজ ক্লেইম এবাউট চিলড্ৰেন এণ্ড চাইল্ডহুড বিকজ দেয়াৰ ইজ সো মাচ অফ মাল্টিপ্লিচিটি। ওকে কৈছে যে ঠিক আছে? সো শিশুৰ মাজত তোমাৰ জেনাৰেলাইজ কৰাটো তোমাৰ সম্ভৱ নহয়, কাৰণ তেওঁলোকৰ মাজত মাল্টিপ্লিচিটি আছে, মানে কি বিভিন্নতা দেখা যায়, ঠিক আছে? চাইল্ডহুড আৰু চিলড্ৰেনৰ মাজত কি দেখা যায় তোমাৰ বিভিন্নতা দেখা যায়। ওকে সেইটো এটা আমাক এটা লাইন দিলে। সো এতিয়া আমাক ৰিজন দিলে যে ফাৰ্ষ্ট ৰিজনটো কৈছে childhood is a socio-cultural construct. Yes, childhood তোমাৰ socio-cultural construct হয় নে? সো আমি আগতে পঢ়িছিলো যে মোক কমেন্টত লাগে যে কাৰ এটো তোমাৰ নিয়ম আছিলে যি কৈছিলে যে শিশু এটা সোশিয়ালি শিকে, শিশু এটা সোশিয়ালৰ ফালৰ পৰা শিকে আৰু শিশু এটা কালচাৰৰ ফালৰ পৰা শিকে, শিশু এটা কালচাৰৰ ফালৰ পৰা শিকে, আৰু এই দুইটা তোমাৰ এটা মাধ্যম হিচাপে কাম কৰে
ভাষাই হয়নে মাধ্যম হিচাপে কাম কৰে ল্যাঙ্গুৱেজে মাধ্যম হিচাপে কাম কৰে এই থিওৰিটো কা আছিলে মোক কমেন্টত লাগিব ঠিক আছে তাৰ মানে চাইল্ডহুড কি হ'ব তোমাৰ সোশিও মানে কালচাৰৰ দ্বাৰা নিৰ্মিত হ'ব বুলি আমাৰ প্ৰথমটো পইণ্টত দিলে ঠিক আছে এটা কথা হ'ল যে আমাক সুধিছে যে এইটো ভুল নে দুইটা শুদ্ধ নে এটা ভুল নে এটা শুদ্ধ সো আমি চাব লাগিব যে এই অপচন আছে both a and r are true ঠিক আছে both a and r are true বুলি কৈছে and দিছে যে তোমাৰ r is the correct explanation both a and r are true but r is not correct ঠিক আছে এটো নহব ঠিক আছে কি হ'ব a is true but r is false নহব both a and r are false নহব তোমাক কি হ'ব ইয়াৰ আনসাৰ এই কোৱেশ্চনটোৰ কাৰণে আনসাৰ হ'ব both a and r are true okay কি হ'ব and r is the correct explanation of a ঠিক আছে সো কি হ'ব তোমাৰ অপচন a ইয়াৰ কাৰেক্ট হৈ যাব ঠিক আছে সো কি হ'ব অপচন a কাৰেক্ট হ'ব both a আৰু r কি হ'ব true হ'ব আৰু r is the correct explanation of a ঠিক আছে okay next question which of the following statement is a correct explanation of the processes of socialization of a child কৈছে যে শিশুৰ সামাজিককৰণৰ প্ৰক্ৰিয়াসমূহৰ শুদ্ধ ব্যাখ্যা তলত কোনটো উক্তিত দিয়া হৈছে শিশুৰ কি কৈছে তোমাৰ এক্সপ্ৰেছন ইজত তোমাৰ কি হৈছে সোশিয়েলাইজেশন অফ এ চাইল্ড ঠিক আছে সামাজিককৰণ শিশুৰ এটা সামাজিকীকৰণৰ বিষয়ে তলত কোনটো স্টেটমেন্ট শুদ্ধ শিশুৰ সামাজিকীকৰণ তাৰ মানে শিশুৰ সমাজৰ পৰা বহুত কথা শিকিব পাৰে বুলি আমি জানিছিলো হয়নে শিশুৰ মানে সমাজৰ পৰা বহুত জ্ঞান অৰ্জন কৰে ওকে সো প্ৰথম অপচন দিছে তোমাৰ child's potential is a definite result of unfolding of genetic material কৈছে যে genetic materialৰ পৰাহে বুলে শিশু এটা সামাজিক হয় তাৰ মানে কি মানে সামাজিকীকৰণ হয় শিশু এটা সমাজৰ লগত খাপ খায় সমাজৰ ৰীতি নীতিৰ লগত খাপ খায় মানে সমাজত কেনেকৈ থাকিব লাগে নিয়ম নীতি বিলাক কেনেকুৱা হ'ব লাগে কথা কেনেকুৱা হ'ব আচৰণ কেনেকুৱা হ'ব লাগে বিহেভিয়াৰ কেনেকুৱা হ'ব লাগে ঠিক আছে সো ফ্ৰেণ্ডৰ থাকিলে কি কথা পাতিব লাগে টিচাৰৰ লগত থাকিলে কি ধৰণৰ কথা পাতিব লাগে ফ্যামিলিত কি কথা পাতিব লাগে হয়নে ওকে সো সেইসমূহ কথা শিশু এটাই কেনেকৈ শিকে তাৰপৰা ফাৰ্স্ট অপচন দিলে যে child potential is a definite result of unfolding of genetic material so তোমাক genetic material তাৰ মানে কি heredity ওকে সো মানে বাপেকৰ পৰা পুতেকৰ গাত যিবোৰ গুণ মানে সেইবোৰ কাৰণে মানে জেনেটিক মেটেৰিয়েল নেকি মানে জিনৰ পৰা অহা মেটেৰিয়েলৰ কাৰণে নেকি নহয় সো জেনেটিক মেটেৰিয়েলৰ কাৰণে শিশু এটা সোশিয়েলাইজেশন হ'বই নহয় ঠিক আছে সো ধৰি লোৱা এটা ল'ৰা তোমাৰ ধৰা অকমান উৎপতীয়া টাইপ ঠিক আছে অলপ উৎপতীয়া সেই উৎপতীয়া হি কি তোমাৰ পৰিৱেশৰ পৰা হ'ব পাৰে হয়নে ধৰি লোৱা এটা ল'ৰা খুব লাজ কৰি বা বহুত ঠাণ্ডা সেই ল'ৰাটো ধৰি লোৱা সেই পৰিৱেশটোত সিমান নাই পোৱা বা লগৰ ফ্ৰেণ্ডছ বিলাক ইমান মানে এক্টিভ নহ'ব পাৰে ঠিক আছে ধৰি লোৱা এটা ল'ৰা বহুত ইনএক্টিভ হয় বহুত সাইলেন্ট থাকে কথা চথা বৰকে নাপাতে আৰু স্কুলত যায় একদম ঠাণ্ডা মুণ্ডা বহি থাকে উৎপাত নকৰে কাজিয়া নকৰে মাৰপিট কৰে ৰেকৰ্ড নাই ঠিক আছে সো তেতিয়া সেই ল'ৰাটো তোমাৰ কি অকল জিনৰ কাৰণে হ'ব নেকি নহ'ব হয়নে তাৰ মানে কি এটা ল'ৰা কিবা সোশিয়েলাইজেশন হ'ব হলে মানে পৰিৱেশৰ পৰা শিকিব লাগিব তাৰ পিয়াৰ্ছৰ পৰা শিকিব লাগিব ঠিক আছে তাৰ পিয়াৰ্ছৰ পৰা শিকিব লাগিব সো এতিয়া আমি সম্পূৰ্ণ কি ক'ব নোৱাৰো যে ই জেনেটিক মেটেৰিয়েলৰ ওপৰত ডিপেন্ড কৰি এটা ল'ৰা সামাজিককৰণ হয় বুলি আমি ক'ব নোৱাৰো তাৰ মানে সামাজিককৰণ প্ৰক্ৰিয়াত অকল তোমাৰ আনফোল্ডিং অফ জেনেটিক মেটেৰিয়েলে কাৰেক্ট আনসাৰ নহ'ব সো অপচন এ ইয়াৰ কাৰণে ভুল হৈ যাব ঠিক আছে অপচন এ ইয়াৰ কাৰণে কি হ'ব ভুল হ'ব অপচন বিত আছে child can be shaped and molded completely by social environment কৈছে যে সম্পূৰ্ণ বুলে এনভায়ৰনমেন্টৰ ওপৰতে বুলে শিশু এটা নিৰ্মিত হয় বা শিশু এটা সোশিয়েলাইজেশন বা শিশু এটা প্ৰকৃতি বা সামাজিককৰণ কি বুলি কৈছে সোশিয়েল এনভায়ৰনমেন্টৰ ওপৰত কমপ্লিট সোশিয়েল এনভায়ৰনমেন্টৰ ওপৰত ডিপেন্ড কৰে বুলি কৈছে সম্ভৱ নে নহব সো কমপ্লিটলি মানে সমাজৰ ওপৰত ডিপেন্ড কৰিলে নহব কিন্তু আমি চাম এতিয়া আমাক মানে অপচনৰ বেটাৰ অপচন লাগে সবতকে বেষ্ট অপচনটো কাৰেক্ট হ'ব কিন্তু এতিয়া আমি এটো কি কৈছো ভুল বুলি আমি এটা মানি লৈছো ঠিক আছে ওকে সো অপচন সি children's development is determined solely by his her destiny and neither heredity nor environment play a role কৈছে যে শিশু এটা ডেভেলপমেন্ট বিকাশত বুলে তাৰ অকল নিজৰ ডেষ্টিনি হে কথা আছে ঠিক আছে ভাগ্যৰ কথা আছে অকল কৈছে যে ইয়াত কোন ধৰণৰ বায়োলজিক্যালি বা হেৰিডিটি কোনো তাত তোমাৰ মানে কি কন্ট্ৰিবিউশন নাই আৰু তোমাৰ সোশিয়েলৰ তাত কোন ধৰণৰ বা সোশিয়েল এনভায়ৰনমেন্ট বা সামাজিক বা পৰিৱেশ বা প্ৰকৃতিৰ কোনো তাত ৰোল নাই বুলি কৈছে শিশু এটাক শেপ দিয়াত এটো এটা কি হৈছে আমাৰ ভুল হৈ গৈছে ঠিক আছে সো অপচন নাম্বাৰ সি কাৰেক্ট নহয় ৰং option number D some children's development is a complex interplay of heredity and environmental factors yes এই কোৱেশ্চনটো কি হৈছিল only তোমাৰ হেৰিডিটি কথা কৈছিলে এই কোৱেশ্চনটো only এনভায়ৰনমেন্টৰ কথা কৈছিলে নহব শিশু এটা তোমাৰ জন্মগতভাৱেও কিছুমান শিশু বহুত সাইলেন্ট থাকে তো কিছুমান শিশু দেখিবা তুমি দেউতাক বহুত ঠাণ্ডা আৰু সেই শিশুটো তোমাৰ উৎপতীয়া নহয় ঠিক আছে সেই শিশুটো আৰু কিছুমান মানে কি তোমাৰ জন্মগতভাৱে সো পৰিৱেশত তাৰ বহুত মানে উৎপতীয়া ল'ৰা থাকিলেও সি কিন্তু উৎপাতৰ আচৰণ নকৰিব পাৰে সি একদম জেনেৰেল মানে একদম পুৰা সাইলেন্টলি থাকিব পাৰে ঠিক আছে তাৰ মানে হেৰিডিটি হ'ব পাৰে তাৰ মানে কি হ'ব পাৰে ইয়াৰ লগত এনভায়ৰনমেন্টাল ফেক্টৰ জড়িত হ'ব পাৰে সো অপচন ডি কাৰেক্ট হৈ যাব children's development is a complex হয় আৰু তোমাৰ এই ক্ষেত্ৰত তোমাৰ হেৰিডিটি
আৰু কি এনভাইৰনমেন্টাল ফেক্টৰ কি বুলি কৰে ফোকাস কৰে বুলি কৈছে ঠিক আছে সো অপচন নাম্বাৰ ডি এই কোৱেশ্চনটোৰ কাৰণে কি হৈ যাব কাৰেক্ট হৈ যাব আৰু আপোনালোকৰ এক্সামৰ পইণ্ট অফ ভিউৰ পৰা এই কেইটা কোৱেশ্চন 100% ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে নেক্সট কোৱেশ্চন আইডেন্টিফাই দ্য কাৰেক্ট